Hello students, welcome to BS Tuition Classes. আজি আমি পঢ়িবলৈ ওলাইছো প্ৰিপজিশন অফ টাইম। প্ৰিপজিশন অফ টাইম মানে ইয়াতে এট, অন, ইন ক'ত ক'ত ব্যৱহাৰ হয়। সময়ৰ ক্ষেত্ৰত এট, অন, ইন ক'ত ক'ত ব্যৱহাৰ হয় এইখিনি আমি জানিম। ধুনীয়াকৈ বুজাই দিম তোমালোকক। ইয়াতে পিকচাৰ বনাই ধুনীয়াকৈ বুজাই দিম, মনত থাকি যাব। কনচেপ্ট ইমান ধুনীয়াকৈ ক্লিয়াৰ হৈ যাব যে বেলেগ ভিডিও দেখাৰ কোনো প্ৰয়োজন বোধে নহ'ব। ঠিক আছে, তো আৰম্ভ কৰোঁ আমাৰ ভিডিঅ'টো। আৰু ষ্টাৰ্ট কৰাৰ আগতে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিবা, BS টিউশ্যন ক্লাছ। ঠিক আছে, লাইক কৰি দিবা, শ্বেয়াৰ কৰি দিবা, কমেণ্ট কৰি দিবা। আৰু যিকোনো ধৰণৰ 9, 10, 11, 12ৰ যদি PDF লাগে কুৱেশ্যন এনচাৰৰ, আমাৰ টেলিগ্ৰাম গ্ৰুপ BS টিউশ্যনলৈ যাবা, নাম চেম BS টিউশ্যন ক্লাছেছ, তাতে পাই যাবা। ঠিক আছে, ওকে দেন আমি আজিৰ ভিডিঅ'টো আৰম্ভ কৰোঁ। ঠিক, অ'কে, তো বুজাই দিওঁ যে এট, ইন, অন ক'ত লাগিব। চবৰ প্ৰথমেতো মই তোমাক এটা ধুনীয়া এটা বস্তু ড্ৰ কৰি দেখাই দিওঁ। এইটো ছাপ'জ ধৰা এটা ঘড়ী। ঠিক আছে, ছাপ'জ ধৰা এইটো এটা ঘড়ী। তো ঘড়ীত আমি কি কি পাওঁ? ঘড়ীত আমি ছেকেণ্ড পাওঁ, মিনিট পাওঁ, তাৰপিছত আৱাৰ, এইকেইটা পাওঁ, হয় না? তাৰপিছত কেলেণ্ডাৰত আমি কি কি পাওঁ? ছাপ'জ 2024 ইয়াৰ পাওঁ। ঠিক আছে, তাৰপিছত ছাপ'জ এইটো কি মাহ? ডিচেম্বৰ মাহ, মানে মান্থ পাওঁ। তাৰপিছত ছানডে, মানডে, টিউজডে, ৱেডনেছডে, মানে কি পাওঁ আমি? ডেজ পাওঁ। তাৰপিছত 1 তাৰিখ, 2 তাৰিখ, 3 তাৰিখ, 4 তাৰিখ এনেকুৱা থাকে, মানে আমি ডেট পাওঁ। এইকেইটা থাকে। ঠিক আছে, ইমান ধুনীয়াকৈ বুজাই দিম। তো যিকোনো বাক্যত যেতিয়া তোমালোকে দেখা পাবা যে বাক্যত কি আছে, ছেকেণ্ড লেখা আছে বা মিনিট লেখা আছে বা আৱাৰ, ঘণ্টা কিবা দিয়া আছে, সেই তাৰ আগত ব্লেংক আছে, তাতে তুমি সদায় কি লগাব লাগিব? এট লগাব লাগিব। আৰু যিটো বাক্যত কোনোবা বছৰ বা মাহ, জানুৱাৰীৰ পৰা ডিচেম্বৰলৈ মাহ মেনশ্যন কৰা আছে বা ইয়াৰ মেনশ্যন কৰা আছে, তাতে তুমি কি লগাবা? ইন লগাবা। আৰু যদি ক'ৰবাত ডেজ বা ডেট, তাৰিখ বা দিন, সৰু সৰু দিন, দিৱালী হ'ব পাৰে, দুৰ্গা পূজা হ'ব পাৰে, ঈদ হ'ব পাৰে, বৰদিন হ'ব পাৰে, খ্ৰীষ্টমাছ হ'ব পাৰে, এইবিলাক এটা এটা দিন, এটা এটা ডেট, এইবিলাক যদি আহে বাক্যত, তাতে তোমালোকে লগাবা অন। তো এইটোৱে হ'ল ফৰ্মুলা, এই তিনিটা লগোৱাৰ প্ৰিপজিশ্যন অফ টাইম। টাইমৰ ক্ষেত্ৰত এট, ইন, অন ক'ত লগাবা। আৰু এটা আছে প্ৰিপজিশ্যন অফ প্লেচ, সেইটো আমি বেলেগ ভিডিঅ'ত বনাম, তেতিয়া আমি তোমাক বুজাম কেইটামান এক্সাম্পল দি যে লগাম কেনেকৈ। ঠিক আছে, তো এইকেইটা হ'ল কুৱেশ্যন 1, 2, 3, 4। ঠিক আছে, তো প্ৰথম প্ৰশ্ন কি আছে? আমি গোটেইখিনি পঢ়াৰ দৰকাৰে নপৰিব, আমি ডাইৰেক্ট এনচাৰ ওলাব পাৰিম, বাছ এইখিনি পঢ়ি কেনে, হয় না? এইখিনি পঢ়ি কেনে আমাৰ এনচাৰ ওলাই যায়। তথাপিও আমি গোটেইখিনি পঢ়ি দেখাই দিওঁ। ইণ্ডিয়া গট ইণ্ডিপেণ্ডেণ্ট। ইণ্ডিয়া ইণ্ডিপেণ্ডেণ্ট পাইছিল কেতিয়া? 1947। 1947 কি হয়? এটা ইয়েৰ হয়, ডাঙৰ ইয়েৰ হয়। আৰু ইয়েৰৰ আগত সদায় আমি কি লগাব লাগে? ইন লগাব লাগে। হি এৰাইভড হোম, ঘৰ আহি পাইছিল কেতিয়া? 3 PM। 3 PM কি হয়? এটা টাইম হয়, না? সময়, ঘড়ীৰ হয়, তেতিয়া কি লগাবা? এট লগাবা। আই উইল গো হোম, মই ঘৰত যাম কেতিয়া? ছানডে কি হয়? এটা ডে হয়, কেলেণ্ডাৰ হয়, মই কৈছিলোঁ সৰু দিন এটা, এতিয়া কি হ'ব? আমি অন লগাব লাগিব। ৰাজু উইল কাম, ৰাজু আহিব কেতিয়া? আহিব? দিৱালীত আহিব। দিৱালী এটা দিন হয় না, ডে হয় না? মই কি কৈছিলোঁ? ডে যদি হয়, তাতে তুমি কি লগাব লাগিব? অন লগাব লাগিব। বা কিবা এটা তাৰিখ যদি হয়, ৰাজু উইল কাম অন 1 জানুৱাৰী, যদি এনেকুৱা হয়, জানুৱাৰী থাকিব পাৰে, কিন্তু ফাৰ্ষ্ট তাৰিখটো দিয়া আছে, সেইকাৰণে অন। তো এইবিলাক হ'ল কনচেপ্ট। ধুনীয়াকৈ হয়তো বুজি পাইছা। যদি বুজি পাইছা, আমাৰ চেনেল BS টিউশ্যন ক্লাছেছটো ছাবস্ক্ৰাইব কৰি দিবা। আৰু নেক্সট ভিডিঅ' যিটো হ'ব প্ৰিপজিশ্যন অফ প্লেচ। সময়ৰ ক্ষেত্ৰত আমি এট, অন, ইন ক'ত ক'ত লগাব পাৰোঁ, ধুনীয়াকৈ যেনেকৈ এইটো উইথ পিকচাৰেদি বুজাই দিছোঁ, তেনেকুৱা সেইটো আমি উইথ পিকচাৰেদি বুজাই দিম। ঠিক আছে, অল দ্য বেষ্ট।